ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উপলক্ষে হজল ফাউণ্ডেশ্যনৰ মুখ্য পৃষ্ঠপোষক তথা বিটিচিৰ কাৰ্যবাহী সদস্য হজল সিঙে নতুন বস্ত্ৰ বিতৰণ আৰম্ভ কৰিছে। বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত ধৰ্মীয় সংখ্যালঘু এলেকাৰ ভোমোৰাবিল ১ নং বহি চাটমা ২ নং ভোমোৰাবিল হাউৰিয়াপেট গাঁৱকে ধৰি বিভিন্ন গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে। সৰ্বমুঠ দিনটোত ১৩,০০০ দৰিদ্ৰ পৰিয়ালৰ মাজত ফাউণ্ডেশ্যনৰ মুখ্য পৃষ্ঠপোষক তথা বিটিচিৰ AM হজল সিঙে বস্ত্ৰ বিতৰণ কৰাৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকৰ মংগল কামনা কৰে। পবিত্ৰ ৰমজান মাহত গোটেই আমাৰ মোটামুটি গুমা শ্ৰীৰামপুৰ আৰু মোৰ ওচৰা ওচৰি অঞ্চলত যি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত সজল ফাউণ্ডেশ্যনে বস্ত্ৰ বিতৰণ কৰি আছে আৰু আজি ভোমৰাবিলত কৰা হ'ল। এতিয়া ভোমৰাবিলত দুটা প্ৰগ্ৰাম আছে, তাৰপিছত হাউৰিয়াপেট আছে। এতিয়া এইকেইদিন মই গুমাত দি আছিলোঁ। যিহেতু শ্ৰীৰামপুৰ মোৰ সমষ্টি, আজি প্ৰত্যেক বছৰ মই শ্ৰীৰামপুৰ সমষ্টিত প্ৰত্যেক এৰিয়াত ঘূৰি পেলাই বস্ত্ৰ বিতৰণ কৰি থাকোঁ আৰু কৰি পেলাই এই বছৰ যিহেতু মই AM হোৱাৰ পিছত মোক দায়িত্ব দিছে দলে, তো মই ভাবি গুমাত ঘূৰিলোঁ। গুমাতো বহুত দুখীয়া ৰাইজ আছে, সেইকাৰণে এইবাৰ আমি ২০,০০০ পৰিয়ালক ১৫,০০০ আগত ভাবি আছিলোঁ, ১৫,০০০ আমি এটা লক্ষ্য লৈছিলোঁ। ১০,০০০ কাপোৰ আৰু ৫,০০০ আগত আমি লুংগি টাৰ্গেট লৈছিলোঁ। তো এতিয়া ১৫,০০০ শাৰী আৰু ৫,০০০ বা ৬,০০০ লুংগিৰ ভিতৰত আমাৰ কভাৰ হৈ যাব। তো মই ভাবি আছোঁ যে আমাৰ এই মই যিমান দিনলৈকে জীয়াই আছোঁ ৰাইজৰ হৈ কাম কৰি আছোঁ, কৰি যাম। আৰু মূল উদ্দেশ্য মোৰ এটাই যে আজি ২০০৯ চনত আমাৰ সজল ফাউণ্ডেশ্যন ৰমজান মাহত আমি ফাৰ্ষ্ট সজল ফাউণ্ডেশ্যন যে আমি আৰম্ভ কৰিছিলোঁ সেইদিনা পবিত্ৰ ৰমজান মাহত, আৰু সেইদিনাৰ পৰাই আমি ৰাইজৰ হৈ কাম কৰি আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদত দুৱাত আজি মই এই জেগাত পাইছোঁ। আৰু মই ভাবোঁ যে ৰাইজৰ কাম কৰিলে কেতিয়াও পইচা বা টকা পইচা আমি যদি ১০ টকা খৰচা কৰোঁ, ওপৰৱালাই আমাক ১০০ টকা দিয়ে। সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ কাম কৰিম, ৰাইজৰ আশীৰ্বাদ মই মজা বেলেগ, আৰু মই বহুত নিজক বহুত ছেটিছফেকশ্যন ভাবোঁ। আৰু মই যেতিয়া ৰাইজৰ কাম কৰোঁ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, DB নিউজ।